বৰ্তমান টিনেজাৰ্ছবোৰৰ মাজত নাৰুতো খুব ফেমাছ হয়। আমাৰ টাইমত আকৌ নিনজা হাতৰি সবচে ফেমাছ আছিলে। এনিৱেজ আজি দুটা কেক দেখুৱাম, এটা হৈছে নাৰুতো থিমত আৰু ছেকেণ্ডটো হৈছে ৰজেট। হাই, মই অংকিতা আৰু মই আছোঁ গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। প্ৰথম কেকটো নাৰুতো আছিলে আৰু সেই কেকটোত অকণমান কমিক লুক দিবলগীয়া আছিলে, সেইকাৰণে ওপৰত মই হোৱাইট ড্ৰিপিং ইউজ কৰিছোঁ এণ্ড দেন ব্লেক বৰ্ডাৰ ফৰ কমিক লুক এণ্ড ইটছ ডান। কেকটো ৰেডি হৈ গ'ল। একদম কম কষ্টৰে এইটো কেক বনালোঁ। তাৰ পিছৰ কেকটো আকৌ অকণমান কষ্ট আছে, কেইবাটাও নজল ইউজ কৰিবলগীয়া আছিল। নজলছবোৰৰ নাম্বাৰ আপোনালোকে সুধিয়ে থাকে, সেইকাৰণে আজি কেপশ্যনত মেনশ্যন কৰি দিম, আপোনালোকে চেক কৰিব। আৰু কালাৰ্ছ হওক বা যিকোনো নাম জানিব হ'লে আপোনালোকে ক্লাছ জইন কৰিব লাগিব। ক্লাছ জইন নকৰিলে কেনেকৈ হ'ব? আৰে ময়োতো পইচা দিয়ে শিকিছোঁ ন, এতিয়া কিবা এটাতো লাভ মোৰো হ'ব লাগিব। সেইকাৰণে আপোনালোকে যদি বিচাৰে ক্লাছে জইন হ'ব পাৰে। জইন কৰিবলৈ মোৰ হোৱাটছএপ নাম্বাৰটো বায়'ত দিয়াই আছে, তাতে আপোনালোকে মেছেজ কৰিব হোৱাটছএপত। খালি এটা ৰিকুৱেষ্ট, কল নকৰিব। কল কৰিলে মানে কি হয় জানেনে, বহুতে ফেক কল কৰি থাকে, সেইকাৰণে কল নুঠাওৱেই মই। মেক্সিমাম হোৱাটছএপতে ৰিপ্লাই দিওঁ। আৰু নেক্সট ক্লাছ হ'ব আমাৰ 24, 25, 26 তাৰিখে এইটো মাহৰে। বাৰু আজিলে বাই।